हेलो एवरीवन की खबर आपलोকৰ आशा करू সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই আৰু এতিয়া সকলোৱে গম পাইছে ছট পূজা আহি আছে মানে আজিৰ পৰা ষ্টাৰ্ট হ'লে তাকে ভাবিছো ময়ো হৰাই এখন আগবঢ়াম মানুহজনক কলো বজাৰৰ পৰা আহিবলৈ এ আনিছে কল আৰু তাতে আমাৰ নাৰিকল এজোপাৰ পৰা নাৰিকল এটা পাৰিবলৈ কলো এ পাৰি দিছে কলপাত এখিলা কাটি দিছে লগতে আৰু এতিয়া সকলো বস্তু ধুনীয়াকৈ ধুই মেলি সজাইছো নাৰিকলটো মানে কেনেকে নথওঁ ভাবি আছো যে কল থৈছো আৰু ইয়াতে বুট মগু একো দিব নালাগে বুলি ক'লে তাহাঁতি অকল ফল মূল দিব লাগে আৰু এতিয়া ধুনীয়াকৈ বস্তুবোৰ এটা এটাকৈ ভৰাই আছো এই কল নাৰিকল তাৰ পিছত নাচপতি কমলা আৰু আপেল আঙুৰো আনিব কৈছিলো আঙুৰ ক'লে মানুহজনে নাপালে বুলি সেইকাৰণে এইকেইটাই দিছো আৰু এতিয়া হৈ গ'ল ধুনীয়াকৈ সজাই বস্তুখিনি একেচতে দি থৈ আহো বুলি ভাবিছো ক'লে হেতি সোনকালে দিব আৰু অলপ পিছবেলাকে যাব নৈত পূজা কৰিব সেইকাৰণে মই ধুনীয়াকৈ বস্তুবোৰ লৈ গৈছো ৰাতিপুৱাই এয়া গৈ পালোগে মামীয়ে বনাই আছে ছট পূজাৰ বিশেষ মিঠাই বুলি কম নে কি বুলি কম জানো মিঠাই বুলি কৈছো ঠেকুৱা বনাবলৈ লৈছে আচলতে আৰু মই সুধিছো ক'ত থওঁ বস্তুখিনি কৈছে ইয়াতে থোৱা বুলি এই বস্তুখিনি থলো মই লগতে চাকিও লৈ গৈছিলো চাকি জ্বলাম নি এতিয়া বুলি ক'লে নালাগে ৰাতি পূজা হ'ব তেতিয়া জ্বলাই ল'বা এয়া সুধি আছো ৰাতিপুৱা বস্তুখিনি দিয়া হোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লেই একেবাৰে এতিয়া সাজি কাচি ওলাই লৈছো চাকি আৰু ধূপ জ্বলাই আহোগে বুলি আৰু এয়া চাওকচোন হাতীঘৰ ব্লাউজত ঠাণ্ডা দিনতে কামত আহে ন আৰু সেইকাৰণে মই এটা হাতীঘৰ ব্লাউজকে পিন্ধি ল'লো এয়া গৈ পালোগে বহুত ধুনীয়াকৈ সজাইছিলে বহুত চাকি জ্বলি আছিলে আমি অহা অলপমান দেৰি হ'ল সেইকাৰণে বহুত চাকি নুমায়ো গ'ল আৰু এয়া মানুহবোৰ বহি আছে ধূপো জ্বলালে মানুহে সেৱাও কাঢ়িলে আৰু বহুতে শৰাইও লৈ আহিছিলে দেই আমি দুটাও চাকি জ্বলাই লৈছোঁ বতাহ মৰাৰ কাৰণে অলপমান দিগদাৰ হৈছিলে বাৰু চাকি জ্বলাবলৈ তথাপি বহুত ধুনীয়াকৈ জ্বলিলে আৰু মই কৈছিলোঁ নহয় আমাৰ ঘৰৰ ওচৰতে বুলি সেই আমাৰ ঘৰটো অকণমান দেখিয়ে আছে ধূপ জ্বলাই লৈছোঁ ইয়াৰ লগতে সেৱাও কাঢ়ি ল'লোঁ দেই আৰু এতিয়া পৰ্দাও লগাই দিছিলে মানুহখিনি এনেই বহি আমনি পাব বুলি চিনেমাকে চাই থাকিব বুলি লগাই দিছিলে পৰ্দা আৰু আমিও চালোঁ বাৰু চিনেমা এয়া ভণ্টিয়ে চাহো আনি দিলে বৌ চাহ খাই লওক বুলি ক'লে চাহ খাই ল'লোঁ এয়া হৈছে ৰাতিপুৱা 3টা বজাতে নৈ পাৰলৈ গ'ল মানুহখিনি বস্তুখিনি লৈ যাব লাগে যে দূৰে দূৰে থাকে সূৰ্য ওলোৱাৰ লগে লগে পূজা কৰে এয়া মানুহজন গৈছিলে মই যোৱা নাছিলোঁ বাৰু মানুহজনক ক'লো ভিডিঅ' এটা কৰি নিবা মই সকলোকে দেখাম সূৰ্য ওলোৱাৰ পিছত মানুহখিনিয়ে পূজা কৰি আছে এয়া বহুত মানুহ গৈছে কিন্তু দেই এইখিনিতে কথা এটা কৈ লওঁ বুলি ভাবিছোঁ মই এনেকৈ ভিডিঅ'ত কথা কোৱা আগে পিছে অভ্যাস নাই এইবাৰ প্ৰথম অলপ চেষ্টা কৰিছোঁ কিবা ভুল হ'লে ক্ষমা কৰি দিব দেই সকলোৱে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা মাৰি দিব আজিলৈ আহিছোঁ বাই